নমস্কাৰ ষ্টুডিঅত মই চন্দনা এই মুহূৰ্তত অন্য এটা খবৰ লৈছো ৰাজ্যত পুনৰ অনুভূত ভূমিকম্পৰ জুকাৰণি এইবাৰ ভূমিকম্পৰ অভিকেন্দ্ৰ গোৱালপাৰাত বুলি জানিব পৰা গৈছে এই মুহূৰ্তত এক খবৰ জনাইছো ঈশান নিজৰ দৰ্শকসকলক ৰাজ্যত পুনৰ ভূমিকম্পৰ জুকাৰণি 4.3 ৰিখটাৰ স্কেল প্ৰাবল্যৰ ভূমিকম্প পুনৰ ভূমিকম্পৰ অভিকেন্দ্ৰ গোৱালপাৰা বুলি জানিব পৰা গৈছে দুদিন পূৰ্বে জুকাৰি যোৱা ভূমিকম্পৰো অভিকেন্দ্ৰ আছিল গোৱালপাৰাতে এই মুহূৰ্তত জনাই আছো ঈশান নিজৰ দৰ্শকসকলক ৰাজ্যত পুনৰ ভূমিকম্পৰ জুকাৰণি অনুভৱ কৰা হৈছে এইবাৰো পুনৰবাৰ ভূমিকম্পৰ অভিকেন্দ্ৰ গোৱালপাৰাতে বুলি জানিব পৰা গৈছে দুদিন পূৰ্বেও যি ভূমিকম্পৰ জুকাৰণি অনুভৱ কৰা হৈছিল সেই ভূমিকম্পৰ অভিকেন্দ্ৰ গোৱালপাৰাতে আছিল 4.3 ৰিখটাৰ স্কেল প্ৰাবল্যৰ ভূমিকম্পই জুকাৰি গৈছে ৰাজ্য আৰু যেহেতু চলিত বৰ্ষৰ এপ্ৰিল মাহৰ শেষৰ ফালে যেহেতু বৃহৎ ভূমিকম্প অনুভূত কৰা হৈছিল তাৰ পাছতেই কিন্তু প্ৰায় দেখিবলৈ পোৱা গৈছিল ভূমিকম্প আহি থকাৰ খবৰ প্ৰায় সংবাদ মাধ্যমত প্ৰকাশ কৰা হৈছিল তাৰ পাছত যোৱা দুদিন পূৰ্বেও ভূমিকম্প অনুভূত কৰা হৈছিল আৰু এইবাৰ আজিৰ দিনটোত পুনৰ ভূমিকম্পৰ জুকাৰণি অনুভৱ কৰা হৈছে 4.3 ৰিখটাৰ স্কেল প্ৰাবল্যৰ ভূমিকম্পই জুকাৰি গৈছে ৰাজ্য পুনৰ জনাই আছো ৰাজ্যত পুনৰ অনুভৱ কৰা হৈছে ভূমিকম্পৰ জুকাৰণি আৰু এইবাৰো ভূমিকম্পৰ যি অভিকেন্দ্ৰ সেই অভিকেন্দ্ৰ গোৱালপাৰা বুলি জানিব পৰা গৈছে চলিত বৰ্ষৰ 28 এপ্ৰিলৰ দিনা বৃহৎ ভূমিকম্প আহিছিল 6.2 ৰিখটাৰ স্কেলৰ যি ভূমিকম্পই জুকাৰি গৈছিল সমগ্ৰ ৰাজ্য তাৰ পাছৰে পৰা প্ৰায় সংখ্যক বা দুদিন বা 3 দিনৰ যি মূৰে ভূমিকম্প অহা পৰিলক্ষিত হৈছিল আৰু তাৰ পাছত আজিৰ দিনটোতো ভূমিকম্প আহিছে ভূমিকম্পৰ যি জুকাৰণি অনুভূত কৰা হৈছে 4.3 ৰিখটাৰ স্কেল প্ৰাবল্যৰ ভূমিকম্পই জুকাৰি গৈছে সমগ্ৰ ৰাজ্য আৰু এই পৰ্যন্ত ভূমিকম্পৰ ফলত কোনো ক্ষয়ক্ষতিৰ খবৰ আহি পৰা নাই যদিও 4.3 ৰিখটাৰ স্কেল প্ৰাবল্যৰ ভূমিকম্পই জুকাৰি গৈছে সমগ্ৰ ৰাজ্য আৰু এইবাৰো ভূমিকম্পৰ যি অভিকেন্দ্ৰ সেই অভিকেন্দ্ৰ গোৱালপাৰা বুলি জানিব পৰা গৈছে দুদিন পূৰ্বে যি ভূমিকম্প আহিছিল সেই ভূমিকম্পৰো অভিকেন্দ্ৰ আছিল গোৱালপাৰাতে দুদিন পূৰ্বে যি ভূমিকম্প আহিছিল সেই ভূমিকম্পৰ প্ৰাবল্য আছিল 5.2 প্ৰাবল্য আছিল আৰু আজিৰ দিনটোত পুনৰ ভূমিকম্পই জুকাৰি গৈছে সমগ্ৰ ৰাজ্য ৰাজ্যত পুনৰ ভূমিকম্পৰ জুকাৰণি অনুভূত কৰা হৈছে এইবাৰ 4.3 ৰিখটাৰ স্কেল প্ৰাবল্যৰ ভূমিকম্পই জুকাৰি গৈছে সমগ্ৰ ৰাজ্য ভূমিকম্পৰ অভিকেন্দ্ৰ গোৱালপাৰা বুলি জানিব পৰা গৈছে ভূপৃষ্ঠৰ পৰা 5 কিলোমিটাৰ গভীৰতাত অভিকেন্দ্ৰ বুলি জানিব পৰা গৈছে আৰু দুদিন পূৰ্বে যি ভূমিকম্প হৈছিল সেই ভূমিকম্পৰ অভিকেন্দ্ৰ গোৱালপাৰাতে আছিল বুলি জানিব পৰা গৈছে তাৰ পাছত আজিৰ দিনটোত যি ভূমিকম্প বা কম্পন অনুভূত হৈছে সেই ভূমিকম্পৰ অভিকেন্দ্ৰ গোৱালপাৰা বুলি জানিব পৰা গৈছে আৰু 28 এপ্ৰিলৰ দিনটোত চলিত বৰ্ষৰ 28 এপ্ৰিলৰ দিনটোত যেহেতু সমগ্ৰ ৰাজ্যত এক বৃহৎ ভূমিকম্পৰ জুকাৰণি সৃষ্টি হৈছিল যাৰ ফলত বহুতো ক্ষয়ক্ষতিৰ যি খবৰ আহি পৰিছিল তাৰ পাছতেই কিন্তু প্ৰায় সময়তে ভূমিকম্প
আহি থকাৰ খবৰ আমি ইতিমধ্যে প্ৰকাশ কৰি আছো দুদিন পূৰ্বেও ভূমিকম্পৰ যি জোকাৰণি অনুভূত কৰা হৈছিল তাৰো খবৰ ইতিমধ্যে প্ৰকাশ কৰা হৈছিল 5.2 ৰিক্টাৰ স্কেল প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি গৈছিল সমগ্ৰ ৰাজ্য মাত্ৰ দুদিন পূৰ্বে আৰু আজিৰ দিনটোত পুনৰ ৰাজ্যত ভূমিকম্পৰ জোকাৰণি অনুভূত কৰা হৈছে 4.3 ৰিক্টাৰ স্কেল প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি গৈছে সমগ্ৰ ৰাজ্য আৰু এইবাৰো ভূমিকম্পৰ অভিকেন্দ্ৰ গোৱালপাৰা বুলিয়ে জানিব পৰা গৈছে